18 নম্বৰটো চোৱা ছাত্ৰ ছাত্ৰীসকল হল 18 নম্বৰ এখন অৰ্ধবৃত্তাকাৰ বাগিচাৰ ব্যাসাৰ্ধৰ জোখ 10 মিটাৰ হলে বাগিচাখনৰ কালি নিৰ্ণয় কৰা পাই মান ধৰিব দিছে 3.14 ধৰিম বাৰু হ'ব এখন অৰ্ধবৃত্তাকাৰ বুলি কৈছে বৃত্তাকাৰ বুলি কোৱা হয় কি হল হয় এনেকুৱা হল হয় অৰ্ধবৃত্তাকাৰ হলে আধা নাইকিয়া হৈ যাব হয় না নাই অৰ্ধবৃত্তাকাৰ বাগিচা বুলি কয় এনেকৈ বাগিচা বনালে অৰ্ধবৃত্তাকাৰ শেপত হৈ গল অলপ বেকা হ'ব পাৰে দেই এডখৰে কেন্দ্ৰ থাকে এখন বাগিচাখনৰ ব্যাসাৰ্ধ কিমান দিছে যতে নধৰা আৰু কিমান দিছে 10 সেন্টিমিটাৰ হলে বাগিচাখনৰ কালি উলিওৱা বাগিচাখনৰ কালি এখিনি জানিব লগা কথাবোৰ হ'ল বৃত্তৰ কালি আমি জানো বৃত্তৰ কালি পাই আর স্কয়ার হব পৰিধি জানো 2 পাই আর হব এতিয়া আমাক কালি কথা কৈছে যেহেতু কালিটো আমি কথা বাটো হল কালি এটো এটা স্যার কালিৰ সূত্ৰ পেলাই দিলে ওলাই যাব কিন্তু মেইন কথাটো হল কি তোমালোক কলে কি অৰ্ধবৃত্তাকাৰ হাফ হৈ গল আধা হৈ গল নহয় এটো হল ফুল বৃত্তৰ আধা হৈ গলে কি হ'ব 2 ৰে হৰণ কৰি দিয়া কথা শেষ গিভেন কি লিখিবা এতিয়া দিয়া আছে অসমীয়া শব্দবিলাকৰ পাক বহুত যে টাইম লাগে ইংলিশ হলে গিভেন একদম ফটাফট লিখিব হয় না দিয়া আছে কি লিখিবা অৰ্ধবৃত্তাকাৰ বাগিচাৰ ব্যাসাৰ্ধ অৰ্ধবৃত্তাকাৰ বাগিচাৰ ব্যাসাৰ্ধ কিমান 10 মিটাৰ মই সেন্টিমিটাৰ পাতিলো দেই মিটাৰ হ'ব কোনে মিটাৰ থাকিলে মিটাৰ স্কয়াৰ এতেকে এতিয়া তোমালোকে কালি বুলি পাতিলে নহব ডাইৰেক্ট আৰু অৰ্ধবৃত্তাকাৰ পাতিব লাগিব অৰ্ধবৃত্তাকাৰ বাগিচাৰ কালি ডাইৰেক্ট 2 হৰণ কৰিবলৈ হাফ পাতি দিছো হ'ব হাফ ইনটু পাই আর স্কয়ার কিয়নো অৰ্ধবৃত্তাকাৰ হ'ব হাফ ইনটু পাই মান কিমান লব দিছিল 3.14 লৈ ললো আর কিমান 10 স্কয়ার হাফ ইনটু 3.14 এতিয়া এটো স্কয়ার কৰি আকৌ কাটা কৰিবলৈ বহুত কষ্ট হ'ব তোমালোকৰ ডাইৰেক্ট ভাগি দিছো দুটা 10 হয় নহয় 10 স্কয়ার মানে 10 ইনটু 10 দুটা 10 কৰি দিলো 2 এ 10ক কাটিলে কেইবাৰ যাব 5 দুগুণ 10 5 বাৰ তলত কিবা আছে জানো আৰু নাই একটো থাকে একটো নাপাতিলে হ'ব হয় 3.14 ইনটু 5 ইনটু 10 একটা রোল না আর 1 2 রয়েছিল এটো বৰ তোমালোকক পাতি দিছো নাকে নাপাতিলে হয় 1 লগত জি পন কৰা এক সংখ্যাটোৱে পোৱা যায় এতিয়া চাবা দেই এতিয়া আমি ফার্স্ট এই দুটা পূৰণ কৰো এখানে কৈছো 3.14 ইনটু 5 5 4 গুণ 20 0 2 কলিৰ 5 গুণ 5 6 7 হ'ব 5 3 গুণ 15 এটো आंसर হল 1570 পূৰণৰ এটা নিয়ম কি পূৰণৰ নিয়মটো হল দশমিক যেটা আছে ওপৰত হেটা আহিব হল এখিনিটো সহজ এটাত আছে যেহেতু দুটা দশমিক আছে দুটাত বহি যাব আৰু এটা নিয়ম কোনে কাইলো যদি ওপৰটো আছে 3.14 এটা আমি যেটো आंसर পাম কিবাটাটো आंसर পালো কি হ'ব গৈ ওপৰৰ দশমিক দুটা তলৰ দুটা যোগ হৈ যাব 2 2 এ যোগ কৰিলে 4 চাৰিটা আগত দশমিক হ'ব এটো পূৰণৰ দশমিকৰ নিয়ম এতিয়া দুটা আছে যেহেতু দুটা আগত দিলু শূন্যটো পিছত দশমিকৰ পিছত ভ্যালু নাই এটো নাপাতো
15.7 ইনটু 10 আছে 10 হ'ব এতিয়া কি হ'বগৈ 10 পূৰণ কৰিলে দশমিকটো উঠিয়ে যাবচোন হয়নে 15.7 এটো বুজি পাইছা নহয় 10 পূৰণ কৰিলে উঠি যায় হৰণ কৰিলে দশমিক বহি যায় আৰু পূৰণ কৰিলে এটা 10 বুলি নালাগে একৰ পিছত যেটা শূন্য থাকে এটা আছে এটা দশমিক উঠি যাব যদি 100 থাকিল হয় দুটা উঠি যাব হেনেকুৱা হ'ব সেন্টিমিটাৰ মিটাৰ আছে নহয় মিটাৰ স্কয়াৰ পালা এনসাৰটো 19 নম্বৰটো কি কৈছে তোমালে কোৱেশ্চনটো লিখি লবা সোয়া 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তাকাৰ কাঠৰ টুকুৰা বৃত্তাকাৰ কাঠৰ টুকুৰা তোমালে গছ বিলাক দেখিছা না গছ বিলাক দিটা কাটে এনেকুৱা হন নহয় ভিতৰটো গছডাল এনেকে ভিতৰলে আছে দেই হে আৰু ভিতৰটো অকমান বেকা বিকি আছে একো নাই হ'ব কিমান গৈছে ব্যাসাৰ্ধ 4 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ হল এই ব্যাসাৰ্ধ বৃত্তাকাৰ কাঠৰ টুকুৰা এটো এটা কাঠৰ টুকুৰা হল নাই মানে কাঠটো টুকুৰাটো এটো হৈ গল তাৰ পৰা 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটা কাটি পেলোৱা হল বুলি কৈছে মানে এতিয়া 4 সেন্টিমিটাৰ এটো ডাঙৰ হল একেটাই হ'ব 3 সেন্টিমিটাৰ এৰ হলগে 3 বুলি ধৰিলো আমি হ'ব হ'ব এডৰ ব্যাসাৰ্ধ কিমান 3 এৰ 1 হয় 3 1 4 এটা দুটা হল আৰু সাপোজ এটো এটা বৃত্ত 4 সেন্টিমিটাৰ এটো সৌবৃত্ত কিমান 3 সেন্টিমিটাৰ এই দুটা দেখিছান নাই এটো ডাঙৰটো 4 ৰঙাটো সৰুটো 3 ডাঙৰটো বা সৰুটো কাটি পেলালে তা টুকুৰাটো অৱশিষ্ট অংশ কালি উলিয়া বুলি কৈছে ডাঙৰটো যেটো কালি আছিল তাৰ পাছত আমি ভিতৰটো খুৰুঙা কৰি দিলো কাটি পেলাই উলিয়াই আনিছো এটো পৰা এটো কাটি পেলাই উলিয়াই আনিলো এটা দেই মাজৰখিনি নাইকিয়া হৈ যাব না হল এটা যিখিনি সাইডত ৰল এইখিনি আমি ডাঙৰ বৃত্তটো পাই ভিতৰখিনি কাটি পেলাই উলিয়াই আনিলো এইখিনি পা এইখিনি উলিয়াই দিলো এই ভিতৰখিনি এটা নাই গায়ব হৈ গল এইখিনি নাইকিয়া হৈ গল গৈ হ'ব বুজি পাইছা এইখিনি নাইকিয়া হৈ গল এতিয়া কি কৈছে যে বাহিৰত যেটো অংশ থাকিল মই দাগ যে দিছো এই বাউন্ডাৰীটো যেটো চক্ৰ এটো কিমান অৱশিষ্ট ৰৈ গল বুলি কৈছে কালিটো উলিয়াব দিছে হ'ব এতিয়া আমি আগৰ ভিডিও বিলাক বুজাইছো তোমালোকক পৰিসীমা বুলি ক'লে যেটো আমাৰ সাৰ্কেলটো এডাল তাৰ মানে আৱৰণটো শেপটো এটো পৰিসীমা বুলি কয় আৰু কালি বুলি ক'লে ভিতৰটো এতিয়া অৱশিষ্ট অংশ বুলি কৈছে কালি উলিয়াব দিছে কালি বুলি ক'লে এই গটেখিনি ভিতৰখিনি উলাব হল এতিয়া তোমালোকে বুজি পাইছাই এই ডাঙৰ বৃত্তটোৰ পৰা আমি কাটি পেলাই উলিয়ালো বস্তুটো কিমান ৰল গৈ এই ডাঙৰটো গটেটো তুমি যেটো কালি উলিয়াম পাই আৰ স্কয়াৰ বৃত্ত কালি হয় নহয় এটো সম্পূৰ্ণ বৃত্ত সম্পূৰ্ণ কালি এই যেটো কালি তাৰ পৰা এই কাটি পেলালো এইখিনি কালিটো এটা উলিয়ালো যদি লও আমি পাই আৰ স্কয়াৰ ইয়াৰ পৰা ডাঙৰ কালিটো পাই সৰু কালিটো যেটা বিয়োগ কৰিম অৱশিষ্টখিনি আমি পাই যাম সাপোজ এটো হ'ব ধৰি লওক বল আছে তোমালোকৰ 4 5 6 7 8 9 10 11 12 এটা বক্সত 12টা বল আছে হল 12টা বলৰ পৰা আমি 6টা বল লৈ আহিলো কাহি লৈ আহিলো কেটা থাকিব বুলি ক'লে কি কইবানো এই ডাঙৰটো বা সৰুটো বিয়োগ কৰি নিদিবা জানো এতিয়া অৱশিষ্টখিনি ৰৈ যাব এতিয়া সেই ডাঙৰ বৃত্তটো পৰা আমি সৰু বৃত্ত এটা কাটি আনিলো বুলি কৈছে মাজৰখিনি তেনেকে বল লৈ আহিলো তেনেকে কাহি আনিলো বাকি কেটা থাকিল বুলি কৈছে এই ডাঙৰটো বা সৰুটো কাটি লৈ আহাখিনি বিয়োগ কৰি দিলে অৱশিষ্টখিনি উলাই যাব ইয়াত যেনেকে কইলে 12টা বা 12 বা 6 গলে 6 এনসাৰ পালো না হেনেকে বিয়োগ কৰি দিলে এই অংকটো সমাপ্ত ঘটিব হ'ব এটা আমি দিয়া আছে বুলি পাতি লব লাগিব দিয়া আছে কাঠৰ টুকুৰাৰ ব্যাসাৰ্ধ বৃত্তাকাৰ বুলি লিখিবা দেই
কিমান 4 সেন্টিমিটাৰ কাটি পেলোৱা বৃত্তাকাৰ কাঠৰ ব্যাসাৰ্ধ কিমান 3 সেন্টিমিটাৰ হ'ব এইটো আমাক দিয়া আছে এতিয়া এটাকে এটা 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ কাঠৰ টুকুৰাৰ কালি কিমান হ'ব পাই r স্কয়াৰ পাই মান ইয়াত ল'ব দিছে নেকি তোমালোকৰ নাই দিয়া ল'ব নিদিলেও আমি 22/7 বাৰ লৈ ধৰি চাওঁ r কিমান দিছে 4 4 4 * 4 এতিয়া 7 ওপৰত কিমান হ'ব এবানে কৰিছো দেই 4 * 4 কিমান হ'ল 6 গুণ 16 আৰু কি থাকিল গো পূৰণ কৰিলে এটো হ'ল 22 টো থাকিল 22 6 2 12 2 1 2 গুণ 2 3 অবশিষ্ট এক যোগ কৰি 3 6 2 12 2 1 2 গুণ 2 উকলা একে যোগ কৰিলে 3 2 5 3 352 সেন্টিমিটাৰ স্কয়াৰ এটা ক'ব যে স্যাৰ এনেকৈ কালি থব পাৰি জানো নোৱাৰি কাটা কাটা কৰিব লাগিব কিন্তু যেহেতু আমি বিয়োগ কৰিব গৈ আছো তোমালোক আগতে মই ক'লো যে ডাঙৰটো বা সৰুটো বিয়োগ কৰিলে অবশিষ্টখিনি আমি পাই যাম সেয়ে এনেকৈ থাকক যেহেতু আমি পাই মানটো একে ধৰিম নহয় জানো আকৌ চাওঁ বাৰু আকৌ লিখিবা এগেইন 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ মই স্পিল লিখা কাৰণে আখৰবোৰ বেয়া হ'ব পাৰে দেই টুকুৰাৰ কালি পাই r স্কয়াৰ পাই মান কিমান 22/7 ইনটু কিমান ব্যাসাৰ্ধ 3 সৰুটো 3 * 3 ওপৰত কিমান হ'ব এতিয়া 3 * 3 পূৰণ কৰিবা 3 3 গুণ 9 আৰু 22 থাকিল হয় 22 এ 9 পূৰণ কৰি দিলে 9 গুণ 18 8 1 9 গুণ 18 19 198/7 সেন্টিমিটাৰ স্কয়াৰ হল এখানে বুজি পাইছা তোমালোকে এটো এটা ডাঙৰ বৃত্তটোৰ কালি আমি পাই গ'ল এটো সৰু বৃত্তটোৰ কালি হ'ব এইখিনিলে তোমালোকে ধুনিয়াকে পাতি লবা মই ওপৰখিনি মুছি দিছো দেই এইখিনি এতিয়া আমি কি কৰিম ডাঙৰ বৃত্তটো বা সৰুটো বিয়োগ কৰি দিম হয় এতেকে কিন্তু পাতিব কি বুলি লাগিব আমি আমাৰ উলিয়াব কি দিছে অবশিষ্ট বৃত্তাকাৰ অংশৰ কালি হয়নে ডাঙৰটো এটো সৰুটো এটো কি হ'ব গো পাতি ল'ব পাৰা তোমালোকে আৰু শুনি দেখিবলৈ 4 সেন্টিমিটাৰ ব্যাসাৰ্ধ বৃত্তাকাৰ টুকুৰাৰ কালি মাইনাস 3 সেন্টিমিটাৰ ব্যাসাৰ্ধ বৃত্তাকাৰ টুকুৰাৰ কালি এনেকৈ পাতিব পাৰা 4 সেন্টিমিটাৰ বৃত্তাকাৰ টুকুৰাৰ কালি মাইনাস 3 সেন্টিমিটাৰ বৃত্তাকাৰ টুকুৰাৰ কালি এনেকৈ পাতি ল'লে আৰু দেখিব ভাল হয় দেই পাতি ল'ব পাৰা আমি ডাইৰেক্ট কালি পাতিছো 352/7 মাইনাস 198/7 এতিয়া কবা যে স্যাৰে কিয় হৰণুকাকে ৰাখা আছিল কিয়নো ইয়াত তোমালোকৰ সহজ পাবা কিয়নো তোমালোকে 6ত পাই আহিছা যে হৰ একে থাকিলে লসাগু লৈ থাকিব নালাগে হৰটো একে থাকে ওপৰত ডাইৰেক্ট বিয়োগ কৰি দিলে হয় হয়নে ওপৰত বিয়োগ কৰিলে কিমান পাবা 7 বিয়োগ কৰিলে ইয়াত পাতি দিছো 352 - 198 5ৰ পৰা 1 ধাৰ কৰিলা কিয়নো 2 পৰা 8 বিয়োগ যাব জানো না যায় 5ৰ পৰা 1 ধাৰ কৰিলে 12 12 পৰা 8 গলে 4 ইয়াত কিমান থাকিল 4 4 পৰা 9 যাব জানো না যায় 3 পৰা যদি 1 ধাৰলৈ লোৱা 14 14 পৰা 9 গলে কিমান থাকিব 5 হয় আৰু ইয়াত 2 থাকিল একটা ধাৰলৈ দিছিল 2 পৰা 1 গলে 1 154
এইটো ন নিচিনা লাগিছে 4 দেই চেণ্টিমিটাৰ স্কোৱাৰ এতিয়া কৈ চা আকৌ হৰণ কৰিব লাগিব এবাৰ হৰণ কৰি দিম আৰু দেই এতিয়া হৰণটো তোমালোকৰ এইখিনিতে কৈছোঁ 154ক 7 দি কৰিব লাগিব 7ৰে 15 কেইবাৰ যাব 7 × 7 7 2 × 14 7 3 × 21 বোলে 4 তিনিবাৰ দিলে বেছি হৈ যাব দুবাৰ দিওঁ 7 2 × 14 এক এটা নামি গ'ল হয় 5ৰ পৰা 4 গ'ল 1 আৰু 4টো নামি আহিল 14 14 কেইবাৰ যাব দুবাৰ 7 2 × 14 0 তোমালোকৰ এনচাৰটো কিমান হৈ যাবগৈ এতিয়া 22 চেণ্টিমিটাৰ স্কোৱাৰ এতেকে লাষ্টত পাতি দিবা এতেকে অৱশিষ্ট অংশৰ বৃত্তাকাৰ বুলি পাতিবা বৃত্তাকাৰ অংশৰ কালি কিমান 22 চেণ্টিমিটাৰ স্কোৱাৰ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল বঢ়িয়া অংক ধুনীয়া লাগিছে কৰি তোমালোকৰ ভাল লাগিব নিশ্চয় তোমালোকক মই আগতে কৈছোঁ ভাল পাই পেলোৱা মেথছক বুলি ভাল পাইছা নাই বেলেগ বস্তু ভাল নাপায় মেথছ ভাল পোৱা ওকে নেক্সট এতিয়া আমি কৰিম তোমালোকৰ 20 নম্বৰ অংকটো ঠিক আছে কি দিছে চোৱা 20 নম্বৰটোত 44 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ তার এডালৰ পৰা এটা বৃত্তাকাৰ আকৃতি পোৱা গ'ল বৃত্তটোৰ ব্যাসাৰ্ধ কিমান 44 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ পৰা এডাল তার দিছে তোমালোকক 44 চেণ্টিমিটাৰ কৈছে যে এটা বৃত্ত বনোৱা বনাই দিওঁ তারডাল মুখত খুৱাই দিলে এনেকৈ ধুনীয়াকৈ তারডালে কি ৰূপ লৈ ল'লে বৃত্তৰ ৰূপ লৈ ল'লে ছাৰ বনাই দিলোঁ 44 চেণ্টিমিটাৰৰ বৃত্ত এটা এতিয়া মোৰ ষ্টুডেণ্টে তোমালোকে এটা কথা ক'ব পাৰা যে পৰিসীমা মানে কি কৈছিলোঁ এই সীমাটো কিমান চেণ্টিমিটাৰ 44 চেণ্টিমিটাৰ অৰ্থাৎ এই সীমাটোৱে কি আমাৰ বৃত্তটোৰ কি হ'বগৈ পৰিসীমা বা পৰিধি হয়নে নাই তোমালোকে চোৱা তারডালেৰেহে আমি বনালোঁ তারডালৰ দিশটো আমাৰ দিয়াই আছে 44 চেণ্টিমিটাৰ আমি বৃত্তৰ যেতিয়া পৰিধি উলিয়াওঁ 2πr সূত্ৰ ইউজ কৰি যে পৰিধি উলিয়াওঁ এই সাইজটোৱে উলিয়াওঁ এইডালৰ দিশটো উলিয়াওঁ পৰিসীমাৰ যিটো দিশ আৰু বৃত্তটোৰ বৃত্তাকাৰ পথটোৰ এই পথটো কিমান দিশ সেই দিশটোৱে উলিয়াওঁ সেইটোকে কৰি বুলি কয় পৰিসীমাটো আমাক দিয়া আছে তোমালোকক পাক লগাই দিছে যে 44 চেণ্টিমিটাৰ এডালে তারডালে আমি বৃত্ত এটা বনালোঁ বৃত্তটো কি উলিয়াব দিছে ব্যাসাৰ্ধ উলিয়াব দিছে এতিয়া কনফিউজ হৈ যাব বহুত এতিয়া এই মই কোৱা কথাটো মনত থাকিলে তোমালোক কনফিউজ নোহোৱা যে তারডালে বনালোঁ মানে কি চাৰিওফালটো আমি পাই গ'লোঁ যিটো আমি আগুৰি আছে অংশটো তাৰ দৈৰ্ঘ্যটো আমি পাই গ'লোঁ যিটো হ'ল পৰিধি পালে আমি পৰিধি আমাৰ বৃত্ত এনে সূত্ৰটো কি আছিল 2πr তাত rটো আছেই 2πr ইকুৱেল কিমান হ'ব পৰিধিটো আমি পাই গ'লোঁ 44 চেণ্টিমিটাৰ তাৰ পৰা আমি ব্যাসাৰ্ধটো এতিয়া উলিয়াম আমাক এতিয়া ব্যাসাৰ্ধটো উলিয়াব দিছে এইটো আমি যিটো নাজানো এনে পৰিধিটো কিমান কৈ দিলে অংকত ধুনীয়াকৈ নিজে কৈ দিলে ছাৰসকলে পৰিধি কিমান 44 চেণ্টিমিটাৰ কিয় লিখিছোঁ আগতে কৈছিলোঁ পৰিধি বা পৰিসীমাত যিটো ইউনিট হয় সেই ইউনিটটোৱে হয় কালিত হ'লে স্কোৱাৰ হ'ব বাৰে বাৰে কৈ থকা কাৰণটো হ'ল যাতে তোমালোকে ভুল নকৰা তাৰপিছত যদি ভুল কৰি পেলাই আহা তেতিয়া মোলৈ মনত পৰিব বোলে ইমান চিঞৰিছিল ভিডিঅ'ত চাই তেওঁ ভুল কৰি দিলোঁ হ'ব এতিয়া তোমালোকে এতিয়া এনেকৈ আৰম্ভ কৰিবা যে 44 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ তারডালেৰে এটা বৃত্ত বা বৃত্তাকাৰ আকৃতি পোৱা গ'ল বুলি লিখিবা আকৃতি পোৱা গ'ল ওকে এতেকে বৃত্তাকাৰ আকৃতিৰ
পৰিধি কিমান এতিয়া 2πr এইটো সূত্ৰ নহয় জানো এইটো কিহৰ সমান হ'ব এতিয়া 44 সেন্টিমিটাৰ হয় সেন্টিমিটাৰ সমান কি 2πr য'ত এতিয়া আমাৰ কি আছে বলে স্যাৰ r টো আছে যেটো আমাক উলিয়াব দিছে হয় না আমি এটা উলিয়াই দিও 44 equal to pi মান to 22.7 into r 44 কিপানে হলে ওপৰত সোয়া কিমান হ'ব গৈ 2 into 22 into 7 into r হয় না না ওপৰ সংখ্যাটো ওপৰলৈ লৈ গলো ঠিক আছে এটা 44 equal 7 to তলৰ ওপৰত 22 2 কৰিলে 2 2 গুণ 4 2 2 গুণ 4 44 into r এটা মানে পাতি লৈছো তোমালোকৰ সহজৰ বাবে r into 44/7 equal 44 হ'ব এখিনলে বুজি পাইছা ধুনিয়াকৈ এটো সাইড এপিনে লৈ আহিলো এটো সাইড কিপিনে দিলো হ'ব r equal 44/7 আমি হৰণ কৰি দিম এপিনৰ পৰা কিপিনে গলে হৰণ হৈ যাব 44/7 হ'ব এটো মূল 44 r equal 44 টো পাতিলো এতিয়া এটো আছিল আমাৰ এনে ধৰণৰ 44/7 আমি এটো 44/7 নে 44 হৰণ কৰিছো হল যেতিয়া এই 44/7 টো এটো মেইন 44 টো এপিনে থাকাটো ইনটু কৰি দিম হৰণৰ পৰা যেটা পূৰ্ণলৈ যাব এই তলৰ 7 টো ওপৰলৈ উঠি যাব ভগ্নাংশটো উলুটা হৈ যাব হৰটো লব হৈ যাব লবটো হৰ হৈ যাব কি হ'ব গৈ উলুটা হৈ গলে 7/44 the 44 কাটা নাযাব জানো এবাৰ কিমান থাকিব গৈ আর আকৌ পাতি দিছো তোমালোক 7/44 হল না এখানে বুঝাই দিছো তাত 40/44 কাটলে এবাৰ r equal 1 into 7 equal r equal 7 centimeter 7 centimeter পাই গলো স্যার এটো হল তোমালোকৰ এনসার ব্যাসাৰ্ধ এটাকে ব্যাসাৰ্ধ 7 centimeter হ'ব 20 নম্বৰটো তোমালোকৰ